আপনার কি উদ্দেশ্য? মোৰ উদ্দেশ্য এটাই, কাৰণ আমাৰ যিখিনি সমাজ আছে এই সমাজত বহুখিনি মানুহ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। আমাৰ সমস্যা আছে, খেতি বাতিৰ সমস্যা আছে, চিকিৎসালয়ৰ কিছুমান সমস্যা আছে, বিদ্যালয়ৰ সমস্যা আছে, আমাৰ শৌচালয়ৰ সমস্যা আছে আৰু বহুতো সমস্যা আমাৰ আছে। যেনেকৈ আমি IOI ঘৰখিনিৰো সমস্যা হৈ আছে। এইখিনিয়ে মোৰ উদ্দেশ্য। যদি আমি নিৰ্বাচিত হৈ আহোঁ তেনেহ'লে আমি এইখিনি সমস্যাৰ সমাধানৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাম আৰু যিখিনি পাৰোঁ তাক আমি ৰাইজক আমি সহায় কৰাৰ কাৰণে আগবাঢ়ি যাম। খোৱা পানীৰ ব্যৱস্থা কি? খোৱা পানীৰ ব্যৱস্থা আছে। আমাৰ যিখিনি গভৰ্ণমেণ্টৰ তৰফৰ পৰা যিখিনি পানী ছাপ্লাই আছে এইখিনি কোনোবাই পাইছে, কোনোবাই হয়তো অলপ বাকী আছে, বা পাইছেও যদি পাইপৰ সমস্যাৰ কাৰণে সেই পানী পোৱা নাই, সেইখিনি সমাধান কৰিব লাগে। শৌচালয়, PM আৱাস যোজনা ব্যৱস্থা? শৌচালয় আছে। শৌচালয় মানুহে যিখিনি পাব লাগিছিল সেই ক্ষেত্ৰত ইমান পোৱাই নাই। প্ৰায় মই জানো প্ৰায় 5% মানুহে আজিলৈকে শৌচালয় পাইছে আৰু 95% মানুহে পোৱাই নাই। এইখিনি সমস্যা দূৰ কৰিব লাগিব। ৰাচন কাৰ্ড, বৃদ্ধা পেঞ্চন আৰু যিটো বৃদ্ধা পেঞ্চন আছে সেইখিনি মানুহে আমি চাইছোঁ যে কিছুমান মানুহে বৃদ্ধা পেঞ্চন পাইছে, কিন্তু এতিয়া দেখা যায় সেইখিনি বেনিফিটৰ পৰা বহুতো মানুহ বঞ্চিত হৈ আছে আৰু যিখিনি মানুহে পাব লাগে সেইখিনি মানুহৰ পোৱাই নাই। আমি তাৰ কাৰণে চেষ্টা কৰি আছোঁ। अस्पताल और स्कूल व्यवस्था की? স্কুল ব্যৱস্থা আমাৰ আছে। স্কুলৰ ব্যৱস্থা তেনেকুৱা নিম্ন পৰিমাণৰ। স্কুলৰ যিখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টে আছে তাৰ পৰা যিখিনি হ'ব লাগে, আমাৰ ইয়াত এটা স্কুল আছে যিখিনি ঘৰ হ'ব লাগে সেইখিনি হোৱাই নাই। আমি কেতিয়াবা ৰাইজৰ পৰা পইচা উঠাই পিনেহে আমি ল'ৰা ছোৱালীৰ কাৰণেহে ব্যৱস্থা কৰি আছোঁ, কিন্তু ঘৰ পোৱা নাই। আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ শিক্ষা বিভাগক, কিন্তু আজিলৈকে হোৱা নাই। আমি চেষ্টা কৰিম যাতে স্কুলৰ সমস্যা, ঘৰৰ সমস্যা এইখিনি সমাধান হৈ যায়। ৰাস্তা ঘাট, বানপানী? ৰাস্তা ঘাট আমাৰ ইয়াত বহুতো পিছপৰা হৈ আছে, কাৰণ আগৰ যিখিনি ৰাস্তা প্ৰায় 20 বছৰ আগত যেনেকুৱা আছিল আজিলৈকে প্ৰায় তেনেকুৱাই আছে। আমি অনুৰোধ জনাম সেইখিনি ৰাস্তাও যাতে সুন্দৰকৈ হৈ যায়, মানুহে যাতে যাতায়াত কৰাৰ কাৰণে যথেষ্ট সুবিধা পায়। গাড়ী মটৰ ৰিক্সা যিবিলাকে আমাৰ গৰীব শ্ৰেণীৰ মানুহ আছে সেইখিনি চলা ফুৰাত বহুত অসুবিধা হৈ আছে। আমি তাৰ কাৰণে গভৰ্ণমেণ্টক অনুৰোধ জনাম। जनता से की अनुरोध, की आवेदन? जनता से की आवेदन? জনতা সে ইয়াৰ আবেদন হয়, আমি ৰাইজক অনুৰোধ জনাম যদি তেওঁলোকে আমাক যদি নিজৰ যিখিনি বিবেকৰ ভোট আছে, আমি যদি এজন প্ৰকৃত এজন প্ৰতিনিধি হৈ ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, যদি মোৰ ওপৰত জনতাৰ বিশ্বাস আছে, আমি তাক অনুৰোধ জনাম সিহঁতে বিপুল ভোটত মোক ভোট দি জয়যুক্ত কৰে।